নমস্কাৰ। আমি আজি দৰ্শন কৰিম গুৱাহাটীৰ দক্ষিণ পূবত অৱস্থিত বশিষ্ঠাশ্ৰম দেৱালয় বা বশিষ্ঠ মন্দিৰ। গুৱাহাটীৰ সন্ধ্যাচল পাহাৰত এই মন্দিৰটো অৱস্থিত। এই মন্দিৰৰ মূল প্ৰৱেশদ্বাৰেৰে আপোনালোকে সোমাই গৈয়ে সোঁহাতে দেখিবলৈ পাব এয়া হনুমানৰ মূৰ্তি, আৰু হনুমানৰ মূৰ্তি দৰ্শন কৰি আপোনালোকে দেখিবলৈ পাব শিৱৰ মূল মন্দিৰটো। এইটো শিৱৰ মূল মন্দিৰ, আৰু ইয়াত ভিতৰত ফটো উঠিবলৈ নিদিয়ে। এয়া বাহিৰত ধূপ ধূনা চাকি আদি জ্বলাব পাৰি, আৰু ভিতৰত গৈ শিৱলিংগ দৰ্শন কৰি সেৱা কৰিব পাৰে। যিহেতুকে শাওনৰ মাহ চলি আছে, ইয়াত অজস্ৰ দৰ্শনাৰ্থীয়ে আহি ভিৰ কৰিছে। বিভিন্ন ঠাইৰ পৰা ভক্তসকলৰ আগমন হৈছে। শাওন মাহৰ নাগ পঞ্চমী তিথিটোত আমি বশিষ্ঠ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। মন্দিৰৰ চৌপাশৰ পৰিৱেশ অতি মনোৰম, আৰু ইয়াতে গংগা ত্ৰিধাৰা, সন্ধ্যা, ললিতা, কান্তা একেলগে মিলিত হৈছে। দৰ্শনাৰ্থীসকলে ইয়াতে গা পা ধুৱে। এতিয়া আমি গৈ আছোঁ দুৰ্গা আৰু গণেশৰ মন্দিৰটো চাবলৈ। এইটো মন্দিৰ খুব আটকধুনীয়া। ওপৰৰ মূল মন্দিৰটোৰ তলতে এই মন্দিৰটো অৱস্থিত। এয়া গণেশৰ বাহন নিগনি, আৰু এয়া বশিষ্ঠ মুনিৰ প্ৰতিমূৰ্তি। সৰুতে আমি কেইবাবাৰো এই মন্দিৰত আহিছিলোঁ, আৰু তেতিয়া আমি প্ৰথমে এই মন্দিৰটোত সোমাইছিলোঁ। আজিকালি এই মন্দিৰটোৰ মূল প্ৰৱেশদ্বাৰখনত বাহিৰৰ ৰাস্তাটোত বাঁহ বান্ধি দিছে। এয়া গণেশ আৰু দুৰ্গাৰ মূল মন্দিৰটো। বশিষ্ঠ মুনিয়ে হেনো ব্ৰহ্মাৰ আশীৰ্বাদ প্ৰাপ্ত হৈ ইয়াতে আহি এখন আশ্ৰম খুলিছিলে, আৰু ইয়াতে তেওঁ তপ জপ কৰি শেষত শিৱৰ সৈতে মিলি গৈ শিৱত্ব প্ৰাপ্তি হৈছিলে। সেয়েহে ইয়াত বশিষ্ঠ শিৱ পূজা ধুমধামেৰে পালন কৰা হয়। আমিও ভালদৰে সকলোখিনি দৰ্শন কৰি পুনৰ উভতি আহিলোঁ। কিন্তু এই চিৰিবোৰ বগাবৰ বাবে বয়সস্থ মানুহখিনিৰ যথেষ্ট অসুবিধা হয়। অকণমান প্ৰশাসনে বয়সস্থ মানুহখিনিৰ আহ যাহৰ সুবিধা কৰি দিলে তেওঁলোকে সুকলমে দৰ্শন কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।